হেল্ল' ভিউৱাৰ্ছ, আজি এটা একদম নতুন পিঠা লৈ আহিছোঁ, তালৰ পিঠা। 1 কাপ চুজি দি একদম মুখত পমি যোৱা এটা, মুখত দিয়াৰ লগে লগে একদম পিঠাটো পমি যাব, এনেকুৱা এটা পিঠা আপোনালোকৰ ওচৰত লৈ আহিছোঁ। একদম সহজ আৰু একেবাৰে ঘৰতে আছে। 1 কাপ চুজি দি মই এইকেইটা পিঠা বনাইছোঁ। আহকচোন কেনেকেনো বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাওকচোন, একদম ছফ্ট। ইমান ছফ্ট, আপোনালোকে দিয়াৰ লগে লগে এনেকৈ হাতত লোৱাৰ লগে লগে ছিঙি পৰি যাব, ইমান ছফ্ট। আৰু মুখত দিয়াৰ লগে লগে একদম মুখত গলি যাব। আৰু এটা নহয় দুটা নহয়, আপোনালোকে 5-6টা পিঠা খাই দিব পাৰিব। তাৰ কাৰণে লাগিব মোক তাল, উড আপেল, তাৰমানে তাল লাগিব। তালটো মই প্ৰচেছ কৰি থৈ দিছোঁ। তালটো প্ৰচেছ কৰা মই মানে এটা ৰিল এটা দি দিম। আৰু তালটো যিসকলে তাল খায় তেওঁলোকে জানেই তাল কেনেকৈ চেপিব লাগে, কেনেকৈ ৰাখিব লাগে। মই এৰাতি চেপি থৈ দিছিলোঁ। এতিয়া চাওক এনেকুৱা হৈছে। এতিয়া মই গেছত যাম। গেছত গৈ প্ৰথমতে মই এখন কেৰাহী বহাই দিম। কেৰাহী বহাই দি তাতে মই নাৰিকল দিছোঁ। নাৰিকল মানে মই নাৰিকলৰ পুৰ দিম। চাব, পিঠাটো ইমান টেষ্টি আৰু ইমান মানে পিঠাটো মানে বনাওঁতে ইণ্টাৰেষ্টিং লাগে। আপোনালোকে মানে নিজে বনাই চালে গম পাব। নাৰিকল আৰু চেনি দিছোঁ, 4 চামুচমান চেনি দি ভালকৈ ভাজি লৈছোঁ। ভাজাটো সকলোৱে জানে, যাতে পানী নাথাকে, ইয়াতে ধুনীয়াকৈ শুকান শুকান হ'ব লাগিব। এতিয়া মই কেৰাহীখন ধুই আকৌ দি দিছোঁ। তালৰ পাল্প লৈছোঁ, চাওক, আধা কাপ। এটা কাপ লৈছোঁ, সেই কাপেদি জুখি দিছোঁ। আধা কাপ মই তালৰ পাল্প লৈছোঁ। ভালকৈ মই অলপমান লৰাই লৈছোঁ। লৰাই লৈ গৰম হোৱাৰ পাছত মই 2 কাপ, মই সেইটো কাপেদি 2 কাপ মই পানী দিছোঁ। পানী দি পানীখিনি উতলাহিব দিম। তাতে মই 1 চামুচ মই ঘি দিছোঁ। ঘি দি ভালকৈ মই উতলাহিব দিছোঁ। নিমখ আন্দাজমতে দিছোঁ। এতিয়া যেতিয়া এই পানীখিনি উতলাহিব ধৰিছে, তেতিয়া মই 1 কাপ মিহিন দানাৰ চুজি দিছোঁ। যদি মোটা দানা আছে তেতিয়াহ'লে কি কৰিব, অলপ মিক্সিত মাৰি দিব। মিহিন দানাটো দিলে ভাল হয়, তাৰমানে পিঠাটো একদম প্লেইন হয়। এতিয়া অলপ অলপকৈ চুজি দি ভালকৈ মই লৰাই 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 একদম চুজিটো যেতিয়া শুকাই যাব, পানীখিনি যেতিয়া একদম শুকাই যাব, তেতিয়াহে মই চুজিখিনি নমাই থ'ম। চাব, এনেকৈ একদম যেতিয়া গোট লাগি যাব, যাতে পুৰি নাযায়, চাব, এনে তলত লাগি যদি গৈছে পুৰি যোৱা নাই, পুৰি নাযায়, তেনেকৈ নমাই থ'ব আপোনালোকে। এতিয়া চাওক, হেতাখনেদি যেতিয়া এনেকৈ উঠাই লৈছোঁ খন্তাখনেদি, তেতিয়া মানে উঠি আহিছে গোটেইখিনি। এতিয়া ঠাণ্ডা হ'ব দিছোঁ অলপমান। এতিয়া কেৰাহীখনত পানী দিছোঁ, 1 কাপ পানী আৰু 1 কাপ চেনি দিব লাগে, কিন্তু 1 কাপতকৈ মই কমেই চেনি দিছোঁ। দি ভালকৈ উতলাহিব দিছোঁ। উতলাহাই মই একদম মানে 1টাত 2টাত নবনাওঁ, এইটো মই চিপচিপা বনাম। যেতিয়া চেনিখিনি গলি যাব, তেতিয়া আৰু 2 মিনিটমান গৰম দিব, উতলাহিব দিব। তেতিয়াই ধুনীয়াকৈ চিপচিপা হ'ব, আঠা আঠা ভাৱ এটা হ'ব, কিন্তু 1টাত 2টাৰ হ'ব নালাগে। এইফালে চাওক, নাৰিকলখিনিও মোৰ হৈ গৈছে, মোৰ পানী চিৰাখিনিও, মোৰ চেনি চিৰাখিনিও হৈ গৈছে। এতিয়া মোৰ এই চুজিখিনি অলপমান দেৰি ঠাণ্ডা হোৱাৰ পাছত মই হাতেদি মাৰি আছোঁ। এতিয়া চাওক, অকণমান হাতত ঘি লৈ ওপৰত দি কেনে একদম ধুনীয়া এটা ফিনিচিং আহিছে, দেখিছেনে, থৈ দিছোঁ। এতিয়া ইয়াতে আপোনাক আকৃতিটো কিমান ডাঙৰ বনাব পিঠাটো, সেইটো আপোনালোকৰ নিজৰ নিজৰ ওপৰত। মই অলপ ডাঙৰ ডাঙৰ ওপৰতকৈ বনাইছোঁ, সেইকাৰণে মোৰ 12টা হৈছে। আপোনালোকে সৰু সৰুকৈ বনাব, ইয়াৰে আধা আধাকৈ বনাব, তেতিয়া কি হ'ব জানে, 24টা হ'ব। কিন্তু এইটোৱে ষ্টেণ্ডাৰ্ড চাইজ, ধুনীয়া হয় এইটো পিঠাটো। এটা খালে একদম মন ভৰি যায়। এতিয়া চাওক, এটা গোলা লৈ তাতে চেপেটা কৰি লৈছোঁ। চালে গম পাব কেনেকৈ দিছোঁ। চেপেটা কৰি লৈ ভালকৈ চাওক, নাৰিকলখিনি দি মুখখন মাৰি লৈছোঁ। মাৰি লৈ হাতত অকণমান পানী ল'ব। পানী লৈ এনেকৈ ফিনিচিং দিব পাৰিব, ধুনীয়া ফিনিচিং হ'ব। ওপৰটো একদম প্লেইন হৈ যাব, ঘি নালাগে। যিসকলে ঘি ল'ব খোজে ল'ব পাৰে, কিন্তু পানী দিলেই ধুনীয়া হয়। হাতত অকণমান, হাতত অলপ পানী দি টেপটেপীয়া কৰি ল'ব, লৈ লৈ ধুনীয়া হয়। এতিয়া মুখাটো আকৌ মাৰি এনেকৈ হাতৰ মুঠিটোত মাৰি, তেতিয়াহে মানে এই ফাঁকটো বন্ধ হৈ যাব। আৰু যদি বন্ধ নহয়, অকণমান আঙুলিত পানী লৈ সেই ফাটা জেগাখিনিত আপুনি আঙুলি দি পানীখিনি দি দিব। দিয়াৰ লগে লগে চাব যে ধুনীয়া আঠা হৈ গৈছে আৰু ধুনীয়া মানে ফাঁকটো বন্ধ হৈ গৈছে। এতিয়া এনেকৈ গোটেইকেইটা মই পিঠা বনাই ল'ম। চাওক, হাতত কিন্তু পানী ল'ব। পানী নল'লেও কিন্তু কেতিয়াও নহ'ব, এইটো আঠা আঠা ভাৱ ধৰি হাতটোত আঠা আঠা লাগি যায়। এই চাওক, এনেকৈ হাতত মই অকণমান পানী লৈছোঁ, দেখিছেনে, একদম মিহিন হৈ গৈছে, চাওক, দেখিছেনে।
এতিয়া মোৰ গোটেইখিনি পিঠা তেনেকৈ বনাই ল'লোঁ চাওক দেখিছেনে এতিয়া মই কি কৰিম এই পিঠাটো মই ভাজি ল'ম তাৰ কাৰণে লোহাৰ কেৰাহী এখন জুইত বহাই দিছোঁ গেছত বহাই দি মই তেল দিছোঁ তেল দি এতিয়া মই এইখিনি পুৰা গৰম হ'ব দিম এইখিনি ভালকৈ শুনিব আপোনালোকে তেলটো একদম পুৰা গৰম হ'ব লাগিব অলপ অলপ তেলত যদি দিয়ে এইটো কি হ'ব ভাঙি যাব একদম পুৰা ফুল স্পীডত দি গৰম কৰিব আৰু কি কৰিব যেতিয়া পিঠাকেইটা দি দিব তেতিয়া মিডিয়ামত আৰু হাইৰ মাজত ৰাখিব হাই নিদিব হাইতকৈ অকণমান 2 ঘাটমান কমাই দিব কমাই দি পিঠাকেইটা ভাজিব প্ৰথমতে নালাৰিব তেলত দি মানে 30 ছেকেণ্ডমান আপোনালোকে একদম নালাৰিব নালাৰি তেনেকৈ থৈ দিব তাৰপিছত লাৰিব চাব একদম ভাঙি নাযায় দিয়াৰ লগে লগে যদি আপোনালোকে হেতা দি বা খন্তা এখনি যদি লাৰি দিয়ে তেতিয়া কিন্তু ভাঙি যাব এতিয়া চাওক মই কিমান লাৰি আছোঁ অকণমানো নাভাঙে কাৰণ মোৰ ফুল স্পীড আছে চাওক এতিয়া মোৰ এইটো উল্টাই পুল্টাই 2-3 মিনিটমান এনেকৈ 2 মিনিটমান ভাজিলে ফুল স্পীডত জুইকুৰা দি গৰম তেলত দি ভাজিলে এনেকুৱা ধুনীয়া এটা ৰংচ হ'ব বেছি পুৰি নেপেলাব পুৰি পেলালে কিন্তু ৰংটো একদম ডিছকালাৰ হৈ যাব এতিয়া চাওক তালৰ যিটো তালৰ পাল্পৰ যিটো কালাৰ সেই কালাৰটোৱে মোৰ ধুনীয়াকৈ আহি গৈছে দেখিছেনে এতিয়া মোৰ হৈ গৈছে এতিয়া আহক এই যে চেনি চিৰাখিনি বনাই থৈছোঁ সেইখিনি অকণমান যাতে গৰম থাকে অলপ অলপ গৰম অকণমান গৰম কৰি ল'ব মই কিন্তু গেছ জ্বলোৱা নাই মই অকণমান গৰম কৰি এইখিনি গৰমে গৰমে মই ইয়াতে ঢালি দিছোঁ ঢালি দি এতিয়া কি কৰি অলপমান লৰাই দিছোঁ এতিয়া কিন্তু নাভাঙে অলপ পাছত কিন্তু বেছি লৰালে ভাঙি যাব কোমল হ'লে এতিয়া চাওক কোমল হৈ গৈছে দেখিছেনে একদম কোমল চাওক এতিয়া মই এটা উঠাই দেখাই দিছোঁ আপোনালোকক চাওক একদম সফ্ট হৈ গৈছে 2 মিনিটমান ঢাকি কেনে থৈ দিব থৈ দিয়াৰ পাছত চাওক হাতত লোৱাৰ লগে লগে চাওক এনেকৈ পৰি যাব মুখতো তেনেকুৱা দিয়াৰ লগে লগে পমি যাব